মোৰে মাজত জীপাল জীৱন গাথা দুপাল নিয়ৰে খৰা পাখৰ হৃদয়ৰে ভাজত আকাশতে উমলিব তোমাৰে মোৰে সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে জুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই দুপুৰৰে ৰাগিনীতে জিলিকে তোমাৰ দাপু কথাবোৰ ভাল হৈ থকা নাই নেকি কি আমাৰ নতুন কামটোৰ কথা কৈ আছো যেতিয়া কামৰ কথা পাতিব লাগে তেতিয়া কামৰ কথা নাপাতো এতিয়া লাইফৰ কথা পাতিবলৈ ওলাইছো তই কামৰ কথা উলিয়াইছো আৰে ভাই ক'ব কি বিচাৰিছো ভালকে খুলি পেলাই ক কৰ্ণ তই দুই নাৱত দুই ভৰি থ'বলৈ ওলাইছো মানে সকলোবোৰ কথা ৰাগ খঙেৰে সমাধান নহয় তই কি নাজানো নেকি তই এটা কাম কৰিবি তই তাক অলপ মৰমৰ কথা কবিছো মোতকৈ বেছি মৰম কৰ্ণক কোনেও কৰিব নোৱাৰে তই কথাবোৰ বুজা নাই ৰাধাই তোক কিমান ভাল পায় তই জাননে এই চিত্ৰাৰ দেউতাকৰ নিচিনা ইমান অহংকাৰী মানুহ কিন্তু মই দ্বিতীয়জন কেতিয়াও দেখা নাই কিহক লৈ ইমান অহংকাৰ মানুহৰ টকা পইচা লৈ পেলাই ইমান অহংকাৰ হ'ব লাগে নেকি থাকে কিছুমান মানুহ তেনেকুৱা চিত্ৰা ছোৱালীজনী কিন্তু ব্যতিক্ৰম তাইৰ মুখত কেতিয়াও মই অহংকাৰ দেখা নাই চিত্ৰা অলপ ছোৱালীজনী বেলেগ মোৰ এনেকুৱা লাগে চিত্ৰাৰ দেউতাকে কিন্তু চিত্ৰাক তোলে ইমান সহজতে নিদিয়ে সেই মানুহজন সঁচাকৈ বহুত ডেঞ্জাৰাছ মোৰ কেতিয়াবা ভয়েই হয় কিহৰ ভয় চিত্ৰাৰ দেউতাকে যদি কেতিয়াবা মানুহ লগাই তোক আক্ৰমণ কৰে তেতিয়া আৰে মোক কিয় আকৌ আক্ৰমণ কৰিবও পাৰে কাৰণ বাটৰ কাইডাল তইহে তোক যদি আঁতৰাই দিয়ে তেতিয়া চিত্ৰাক তেওঁৰ মতে ৰাখিব পাৰিব তেওঁৰ ইচ্ছামতে বিয়াত বহাব পাৰিব কিয় চিনেমাবোৰত দেখোন এনেকুৱা ঘটনা দেখিয়ে থাকোঁ হাই চিনেমা আৰু ৰিয়েল লাইফৰ মাজত বহুত পাৰ্থক্য আছে ৰিয়েল লাইফত চিনেমাৰ নিচিনাকৈ কাম কৰাটো সহজ নহয় হ'লেও মোৰ ভয় হয় তই কিন্তু অলপ সাৱধানে থাকিবি কিনো সাৱধানে থাকিবি সন্ধিয়ালৈ তাইক লগ কৰিবলৈ আছেই ঠিক আছে তই তাইক লগ কৰ কিন্তু মই কিন্তু তহঁতৰ ওচৰে পাজৰে থাকিম কিয় নাজানো মোৰ মনটোৱে কৈ আছে তোক যেন কোনোবাই আক্ৰমণ কৰে আজি বতৰটোচোন অকণমান গোমা আৰু কেইদিনমান বৰষুণ দিবও পাৰে বতৰটোৰ কথা কৈছানে তোমাৰ নিজৰ কথা কৈছা বতৰৰ কথাই কৈছোঁ আৰু যদি দুটোপালমান বৰষুণ গাত পৰে মুচিবলৈ লগত কাপোৰ বা ছাতিটোও নাই তুমি আকৌ ধেমালি কৰি আছা কিমান দিন বা আৰু এনেকৈ লগ নকৰাকৈ থাকিব লাগে বতৰ বেয়া নহয় কি হ'ব পিছে বেয়া বতৰক ভাল কৰাৰ মোৰ হাতত এটা উপায় আছে কি আৰে কেনেকৈ বুলি সোধা আকৌ কেনেকৈ এনেকৈ কিমান দিন তুমি যিমান দিন কোৱা সিমান দিন তুমি আকৌ ধেমালি কৰিছা কিমান দিনলৈ আৰু এনেকৈ লগ নকৰাকৈ থাকিম
কামখিনিতো সোনকালে কৰিবলৈ চেষ্টা কৰিম তাৰপিছততো আকৌ লগে পাই থাকিম আৰু আহিয়ে এনেকুৱা আকৌ হাক কৰিম হ'ব সাগৰ দুবাহুৰে মাজত তুমিয়ে মোৰ আপোন তুমিয়ে মোৰ আপোন হাই বেছি সময় ৰলা নেকি নাই নাই একদম সৰি দে আৰু ইয়াত চৰি ক'বলৈ কি কথাটো আছে তুমি যে আহিছা সেয়াই বহুত কিয় নাহিম আকৌ মই আচলতে মানে কি হ'ল কি ভাবি আছা ইমান কোৱা আকৌ কিবা আচলতে আজি ৰাতিপুৱাৰ পৰা মোৰ মনটো কিবা এটা ভাল লাগি আছে বাহ আজি পিছে বহুত ৰোমেণ্টিক মুডত থকা যেন লাগিছে কাৰোবাক ভাল লাগিছে নেকি আচলতে কি জানা কষ্টুৰী কি কাৰোবাক ভাল লগাটো হৈছে এটা নিচা বেছি নিচাও কিন্তু মানসিক হেঁচা কৈ থলো বেছি নিচা হ'লে টেঙা আছে নহয় খাই দিম তুমিও খাবা নেকি নাখাওঁ তুমিয়ে খাবা তোমাকহে বেছি প্ৰয়োজন আছে তুমিয়ে খোৱা কেইদিনমানৰ পিছত তোমাৰ প্ৰয়োজন হ'ব হা কি ক'লা নাই নাই একো কোৱা নাই তুমি টেঙা নোখোৱা নহয় জানো মিঠাটো খাবা ব'লা মিঠা খাওঁগৈ অৰ্জুনে মোৰ কথা কিবা কৈছে নেকি নাই কেৱল অৰ্জুন আৰু কৰ্ণই তোমাৰ কথা পাতি আছিল মই জানো কৰ্ণই মোক ভাল নাপায় তেনেকৈ ক'বলৈ মই বাধ্য সি মোক কেতিয়াও আপোন বুলি নাভাবিলে চাবা কৰ্ণই এদিন তোমাৰ সঁচা মৰমবোৰ বুজি পাবই আৰু সেই দিনটোলৈকে মই ৰৈ আছো আজিকালি দিনটো সিহঁতে কামত ব্যস্ত থাকে বাকী সময়খিনি কলৈ যায় জানো এয়া তুমি কিবা ভাবি আছা হা নাই নাই জানো দিয়া তুমি কি ভাবিছা কি ভাবিছো বাৰু কোৱাচোন মোৰ বিষয়ে তোমাৰ বিষয়ে আকৌ কিয় ভাবিম কাৰণ তুমি মোক লাইক কৰা হা কষ্টুৰী কোৱা তোমাৰ বাৰু কেতিয়াবা অকলশৰীয়া অনুভৱ হয়নে কেতিয়াবা হয় যেতিয়া বৰষুণ দিয়ে আৰু তেতিয়া যদি মই অকলে থাকো তেতিয়া খুব বেছি অকলশৰীয়া লাগে পিছে তোমাৰ মোৰো একেই ভাবা না আমাৰ সকলো কথা কেনেকৈ মিলি যায় ন হ'ব দাঁত উলিয়াব নালাগে ইমানো একো নিমিলে দিয়া কৰ্ণ আগতে এনেকুৱা নাছিল সি ল'ৰাজন আগতকৈ বহুত সলনি হৈ গ'ল আগতে সি মোৰ সদায় খবৰ ৰাখিছিল আজিকালি এটাও খবৰ নলয়
আৰু সি আগতে মোৰ দোকানলৈ এবাৰ হ'লেও আহিছিল আজিকালি সি নাহে সি একেবাৰে নাহে নেকি তোমাৰ ওচৰলৈ নাহে আৰু অৰ্জুনে তোমাক কৈছেই চাগে আজিকালি দিনটো সিহঁতে কামত ব্যস্ত থাকে বাকী সময়খিনি কলৈ যায় জানো মোৰো এতিয়া ভয়ে হৈছে জানা কিয় অৰ্জুনেও যদি এদিন এনেকৈ সলনি হৈ যায় কি হ'ল তেতিয়াৰে পৰা এনেকৈ কিয় ৰখি আছা কিবা কোৱা আকৌ আচলতে কি জানা মই কি ক'ম কেনে ক'ম তাকে ভাবি আছিলোঁ মানে 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 একো নাই কিন্তু কেনেকৈ আৰম্ভ কৰোঁ তাকেচোন ভাবি পোৱা নাই আজি তোমাৰ হৈছে কি কোৱাচোন তেতিয়াৰে পৰা এনেকৈ আছা কিবা কোৱা যদি সোনকালে কোৱা আকৌ নহ'লে মই যামগৈ এতিয়া এনেকৈ আৰু ইয়াত বেছি সময় ৰখি থাকিব নোৱাৰিম কিন্তু কি জানা কস্তুৰী কি তুমি লগত থাকিলে মই গোটেই জীৱনটো এনেকৈ ৰখি থাকিব পাৰিম এয়া তুমি কিবা ভাবি আছা হা নাই নাই জানো দিয়া তুমি কি ভাবিছা কি ভাবিছো বাৰু কোৱাচোন মোৰ বিষয়ে তোমাৰ বিষয়ে আকৌ কিয় ভাবিম কাৰণ তুমি মোক লাইক কৰা হা আৰু মই তোমাক ভাল পাওঁ মুখৰ পৰা ওলাই গ'ল কস্তুৰী প্লিজ চৰি মুখৰ পৰা গম নোপোৱাকৈ ওলাই গ'ল কস্তুৰী প্লিজ বেয়া নাপাবা মৰম ধৰে জোৰা পৰশ বুকুতে ৰুবা সাগৰ দুবাহুৰে মাজত জীপাল জীৱন গাথা দুপাল নিয়ৰে খৰা পাখৰ হৃদয়ৰে ভাজত আকাশতে উমলিব তোমাৰে মোৰে কৰ্ণ তুমি সদায় মোৰ হৈয়ে থাকিবানে মই আজীৱন তোমাৰ হৈয়ে থাকিম কস্তুৰী সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে জুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই দুপুৰৰে ৰাগিনীতে চিৰিকে তোমাৰ দাপু
কৰ্ণই মোৰ মৰমখিনি কেতিয়াও বুজিবলৈ যত্ন নকৰিলে। ঠিক আছে, এটা কথা মই মানিছোঁ, মই মৰমত বুজাব নাজানো, কিন্তু সি এবাৰো বুজিবলৈ যত্ন নকৰিলে যে। তোৰ লগত কাম কৰাটো অলপ দিগদাৰ হ'ব। তথাপি কৈছোঁ, মোৰ ওচৰত তোৰ কাৰণে এটা অফাৰ আছে। কৰ্ণই মোৰ মৰমখিনি কেতিয়াও বুজিবলৈ যত্ন নকৰিলে। ঠিক আছে, এটা কথা মই মানিছোঁ, মই মৰমত বুজাব নাজানো, কিন্তু সি এবাৰো বুজিবলৈ যত্ন নকৰিলে যে। তুমি চিন্তা নকৰিবা, কৰ্ণই যদি কিবা ভুল পথে চলি আছে, তোমাৰ সঁচা ভালপোৱাই তাক এদিন তোমাৰ ওচৰলৈ টানি আনিব। তুমি খালি অপেক্ষা কৰা। মই কেতিয়াবা ভাবোঁ জানা কি, যেতিয়া মই অৰ্জুনক প্ৰথম লগ পাইছিলোঁ তেতিয়া বহুতবাৰ ভাবিছিলোঁ দেউতাৰ কথা। দেউতাক মই কি ক'ম, কিন্তু যেতিয়া লাহে লাহে লগ পালোঁ, অৰ্জুনক বুজি পালোঁ, তেতিয়া অৰ্জুনৰ লগত ভাল পোৱাবোৰ গাঢ় হৈ গৈছে। কিন্তু কেতিয়াবা ভয় হয় জানা। কিয়? যদি অৰ্জুনে কিবা ভুল কৰে, মোৰতো দেউতাৰ বাহিৰে আন কোনোও নাই। তুমি বেছিকৈ ভাবিছা। অৰ্জুন ভাল ল'ৰা, দায়িত্বশীল ল'ৰা, বুজা ল'ৰা। সি তোমাক কেতিয়াও প্ৰতাৰণা নকৰে। মই জানো, তথাপি কিয় জানো কেতিয়াবা বহুত ভয় হয়। চব ঠিক হ'ব, ইমান ভাবি নাথাকিবা। হ'ব। দাদা, অঁ, তই আহিছ, ভালেই কৰিছ। তই ভাবিছ চাগে তোক এনেকৈ কিয় মাতি পঠালোঁ? হ'ব দিয়ক, একো নাই দাদা। মানে আপোনাক টকা দিবলৈ আছোঁ যেতিয়া আপুনি যেতিয়া মাতেতো আহিবই লাগিব। আৰে কথা সেইটো নহয়, কথাটো অলপ বেলেগ। চাওক, আপোনাক টকা দিবলৈ আছোঁ, আপোনাৰ মোৰ মাজত সম্পৰ্ক সেইখিনিয়ে, তাতকৈ আপোনাৰ লগত আৰু বেছি বেলেগ কথা নাই। তই বুজা নাই, বুজিলে এনেকৈ নকলিহেঁতেন। আৰে এটা কথা কচোন, তোৰ কি ধনী হোৱাৰ সপোন নাই? নে ভাবিছ সদায় এনেকৈ ইণ্টাৰেষ্টত টকা লৈ চলি থাকিবি? সৎ পথেৰে কাম কৰি যদি কেতিয়াবা ধনী হ'ম, আৰু সদায় সদায় ইণ্টাৰেষ্টত টকা ল'বলগীয়া মই তেনেকুৱা একো ব্যৱসায় কৰা নাই। সেইটোৱে, নিৰ্দিষ্ট সময়ত আপুনি আপোনাৰ টকাখিনি পাই যাব, চিন্তা নকৰিব। তোৰ পৰা ল'বলগীয়া টকাখিনিৰ কাৰণে মই তোক মাতি পঠোৱা নাই। তই আচলতে নিজৰ যোগ্যতাখিনি বুজিয়েই পোৱা নাই। দাদা, মই মোৰ যোগ্যতা অনুযায়ী কাম কৰি আছোঁ, আৰু যোগ্যতা অনুযায়ী যিখিনি পাইছোঁ তাতেই সুখী। আচ্ছা আচ্ছা, বুজি পাইছোঁ। তই মানুহজন অলপ বৰিং আছ। তোৰ লগত কাম কৰাটো অলপ দিগদাৰ হ'ব। তথাপি কৈছোঁ, মোৰ ওচৰত তোৰ কাৰণে এটা অফাৰ আছে। সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে জুমি চাই, এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই, দুপুৰৰে ৰাগিনীতে চিৰিকে তোমাৰ দাপোৰ